প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ মচুৱা গোমুঠাৰ বুধবাৰে প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ কৰ্মকৰ্তাসকলে ভূপেন দাসৰ খবৰ ভিত্তিত মৰিগাঁও নভেটিৰ শিৱ মন্দিৰ সমীপৰ লক্ষ্যজিৎ হীৰাৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে বৃহৎ আকাৰৰ এটা মচুৱা গোম। গৃহস্থই জানিবলৈ দিয়া মতে উক্ত চুবুৰীটোত কেইবাটাও সাপে প্ৰায় দেখা দি আতংকৰ সৃষ্টি কৰি আহিছিল আৰু মঙলবাৰে ইয়াৰে দুটা সাপ হীৰাৰ অবিবাহিত এটা শৌচালয়ত প্ৰৱেশ কৰা তেওঁ দৰ্জা বন্ধ কৰি থয় আৰু প্ৰকৃতিপ্ৰেমী মঞ্চ অসমক খবৰ দিয়ে। মঞ্চৰ কৰ্মকৰ্তা হিতেশ শৰ্মা, বিজু ডেকা, ৰামচৰণ বৰদলৈ, ভূপেন দাস আৰু জিত্ৰ ডেকাই বুধবাৰে বিয়লি ভাগত উক্ত স্থানত উপস্থিত হৈ 2 ঘণ্টাতকৈ অধিক সময় যত্ন কৰি এটা প্ৰকাণ্ড মচুৱা গোম উদ্ধাৰ কৰে। মঞ্চই মৰিগাঁও নভেটিৰ শিৱ মন্দিৰ সমীপৰ ৰাইজৰ সৰ্প সংৰক্ষণৰ প্ৰতি থকা সজাগতাৰ শলাগ লয়। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট লাইভ অসম। আজি আমাৰ প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ উপসভাপতি ভূপেন দাসে আমালৈ খবৰ কৰিলে যে নভেটি শিৱ মন্দিৰৰ কাষত এটা পৰিয়ালৰ শৌচালয়ৰ ব্যৱহাৰ নকৰা এটা টেংকি আছে। টেংকিটোৰ কাষত যিটো ঘৰ আছে, ঘৰটোৰ ফ্ল'ৰটো ঠিক নাছিলে। তাতেই তেওঁলোকে আমাৰ দাসক জনোৱা মতে কেইবাটাও সাপ তাত আছিলে আৰু খবৰটো পাই আজি বিয়লি ভাগত আমি প্ৰকৃতিপ্ৰেমী মঞ্চৰ কৰ্মকৰ্তাসকল গৈ তাত উপস্থিত হওঁ আৰু আমি চাই তাত দেখোঁ যে মেৰিয়াই থকাৰ কাৰণে আমিও দুটামান সাপ আছে বুলি ভাবিছিলোঁ, কিন্তু চাই লাষ্টত যিটো আমি জতৰ ফেটি বুলি বা এইটো আমাৰ ধুন্দুলি গোম বুলি কোৱা হয়, কপাৰ হেড ৰেড স্নেক, সেইটো এটা আছিলে আৰু প্ৰকাণ্ড এটা গোম সাপ আছিলে। তেওঁলোকে যিহেতু কৈছে এইটো আমাৰ বাৰী ৰখীয়া বুলি কোৱা হয় আৰু এই সাপটো চিন্তা কৰিব লগা নাই, কিন্তু এইটো সাপ এৰি দিয়ক বা এইটো ধৰিব নালাগে, কিন্তু ডাঙৰ সাপটো আমাক ইয়াৰ পৰা আঁতৰাই নিদিলে আমি উপকৃত হ'ম বুলি কোৱাত আমি সেই লেট্ৰিনৰ টেংকিটো উঠাই যথেষ্ট কষ্ট কৰি সাপটো তাৰ পৰা উদ্ধাৰ কৰিব লগা হৈছিলে। মানে যথেষ্ট চেফ, সম্ভৱতঃ ৰাইজে হয়তো সচেতন যথেষ্ট হৈছে, গতিকে সাপ বধ কৰা নাই আৰু আমালৈ অপেক্ষা কৰি বহু সময় ৰৈ থাকিল। বাটবোৰ বন্ধ কৰি থৈছে, গোটেই দৰ্জা চৰ্জা মাৰি ৰাখিছে, যিকেইটা বিন্ধা আছে বিন্ধাকেইটাও বন্ধ কৰি ৰাখিছে। তেওঁলোকৰ সৰ্পৰ প্ৰতি যিটো প্ৰীতি, জীৱবোৰ জীয়াই থাকিব লাগিব বুলি যিটো তেওঁলোকৰ মনৰ ভাৱ, সেইকাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।